গাইছ এখন হ'ল আপোনাৰ প্ৰাণজিৎ। এয়া দেখিছে গুৱাহাটী টু মাজুলী যাবলৈ হৈছে। ইয়াত পাইলট বহি আছে ভিতৰত। বাছখন বহুত ধুনীয়া। ইয়াত প্ৰাণজিৎ ট্ৰেভেলছ। আপোনাৰ অনলাইন বুকিং কৰিব লাগিব আৰু ৱেবছাইট আছে দেখিছে প্ৰাণজিতৰ www.pranjittravels.in। ৰেড বাছত টিকেট পাই যাব। আৰু বাছখন বহুত ধুনীয়া। ইয়াত আৰু পাইলট বহি আছে ভিতৰত। যাবলৈ হ'ল মানে টাইম হৈছে ন? অঁ দিয়ক। ভালনে দাদা? অঁ যাবলৈ হৈছে নেকি? কেইটা বজাত যাব? 8:45 ন? অঁ এয়া বাছখন অচল লাইনৰ হয় আৰু ধুনীয়াকৈ কেবিন সজাই ৰাখিছে। ইয়াত পূজা চলি আছে। পণ্ডিতজী পূজা দি আছে। বলক আমি ভিতৰৰ ফালে ঘূৰি আহোঁ অলপমান। এয়া দেখিছে প্ৰাণজিৎ ট্ৰেভেলছ। আপোনাৰ চিটাৰ কাম শ্লিপাৰ বাছ হয়। বাছখন বহুত ধুনীয়া। ইয়াত দেখিছে এইখন হ'ল আপোনাৰ ডাবল শ্লিপাৰ। পিলো ব্লেংকেট লাগি আছে ওপৰত। এচি ভেন্স আছে আৰু বস্তু ৰাখিবলৈ ভাল বঢ়িয়া স্পেচ আছে ইয়াত ডাঙৰ। আৰু আপোনাৰ ৰাইট চাইডে আপোনাৰ ছিংগল শ্লিপাৰ এইখন। আৰু চিটবোৰ কি ধুনীয়া লাগিছে। ইয়াত ছিংগল ডাবল কম্বিনেশ্যন আছে মজা। আপোনাৰ এইখন ছিংগল শ্লিপাৰ। ইয়াত বস্তু ৰাখিবলৈ সৰুকৈ স্পেচ আছে ইয়াতে। ফেনো লাগি আছে ভাল কথা। এচিৰ লগতে ফেনো পাই যাব। অলৰেডি আপোনাৰ ইয়াত পিলো ব্লেংকেট লাগি আছে। বাছখন বহুত ধুনীয়া নতুন বাছ হয়। পেচেঞ্জাৰ বহি আছে ভিতৰত। এয়া গাইছ মই বৰ্তমান আছো প্ৰাণজিৎ বাছৰ কেবিনত আৰু লগতে আছে আমাৰ ষ্টাফ দাদা পাইলট দাদা বহি আছে। এতিয়া বাৰু পাইলট দাদাক সুধিম বাছৰ বিষয়ে। দাদাই ক'ব। বলক দাদা নমস্কাৰ। আপোনাৰ ভালনে? অঁ আৰু বাছৰ বিষয়ে অলপমান কৈ দিব। নাই বাছখন ধুনীয়া ভাল। আৰু বাছৰ টিকেটৰ দামটো ক'বচোন। অনলাইন কৰিলে অফাৰ আহে কমকে পাব। এনে যদি কাউণ্টাৰ প্ৰায় 900 টকা হয় ওপৰত শ্লিপাৰত। তলত মাজুলীলৈকে 800 টকা হয়। চিটাৰত 800 টকা ন? অঁ ওপৰত 900 টকা। আৰু আপোনালোকে খাবলৈ ক'ত ৰখিব এতিয়া? আমনিত ন? কেইটা বজাত গৈ পাব মাজুলী? মাজুলী পাম 8:45। 8:45। অঁ বঢ়িয়া। আপোনাৰ নামটো কৈ দিব। প্ৰহ্লাদ দাস। ভাল লাগিল লগ পাই। ধন্যবাদ। আৰু আপোনাৰ নামটো ক'ব। নমস্কাৰ, জিন্তু বৰা। জিন্তু বৰা। অ'কে ভাল লাগিল লগ পাই। আৰু আপোনাৰ নামটো দাদা? মোৰ নাম ভৱেন দেৱী। অ'কে আপুনি বাছৰে ষ্টাফ ন? অ'কে অ'কে ভাল লাগিছে বাছখন। আৰু কিমান দিন হৈছে বাছখন? 2 বছৰ হ'ল। মজা বঢ়িয়া মেইনটেনেঞ্চ কৰি ৰাখিছে বাছখন। ধুনীয়া লাগিছে। ধন্যবাদ। গুড নাইট। হেপী জাৰ্ণি দেই। লগ পাম আৰু দিয়ক।